একাংশ বিজেপি কৰ্মীয়ে দাখিল কৰিছে এই ভুৱা অভিযোগ। অক্সিগুৰি গাঁৱৰ গৌতম ৰায় আৰু গোপাল সাহাই দাখিল কৰিছিল ভুৱা অভিযোগ। ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে তামাৰহাট থানাত এজাহাৰ দাখিল ভুক্তভোগী। ইপিনে নাটাবাৰী গাঁৱৰ বিএলঅ হাছেম আলী আৰু তেওঁৰ পত্নীক মৃত বুলিও দাখিল কৰিছে অভিযোগ। স্বয়ং বিএলঅৰ নামত এনে অভিযোগ দাখিল কৰাক লৈ জাঙুৰ খাই উঠিছে দেশী জনগোষ্ঠীয় মঞ্চ, অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিয়ে। সমস্যা সমাধান নহলে এই ক্ষেত্ৰত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে দল সংগঠনটোৱে। এছাৰত যি জালিয়াতি হৈ আছে গোটেই অসম জুৰি, বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টি আৰু আমি আছোঁ গোলগঞ্জ সমষ্টিত। গোলগঞ্জ সমষ্টিত আমি প্ৰতিদিনে দেখি আছোঁ যে গাঁৱে গাঁৱে শতাধিক মানুহৰ নামত ভুৱা অভিযোগ আহিছে যে সিহঁতে মৃত, কিন্তু এইবোৰ সকলো মিছা কথা। জীৱিত মানুহ আপোনালোকে যিমান মানুহ দেখি আছে, আমি সংগঠনৰ দেশী জনগোষ্ঠীয় মঞ্চত ৩-৪জন বাদে যিমানখিনি মানুহ দেখি আছে সকলোৱে জীৱিত মানুহ। এইখিনি মানুহৰ নামত নিজৰে গাঁৱৰ মানুহ, এজন হ'ল গৌতম ৰায়, এজন হ'ল গোপাল সাহা, একে গাঁৱৰ মানুহ, সিহঁতে কমপ্লেইন দিছে যে 223জন মানুহৰ নামত যে সিহঁতে বোলে মৃত। যে ইয়াৰ বিৰুদ্ধে আমি এফআইআৰ দিব আহিছোঁ তামাৰহাট থানাত। তামাৰহাট থানাত প্ৰথমে এফআইআৰ নোলোৱাৰ পিছত আমি CDC ছাৰ, গোলগঞ্জৰ CDC ছাৰক ফোন কৰিছোঁ। CDC ছাৰে ডাইৰেকশ্যন দিছে এফআইআৰ ল'ব লাগে। এতিয়া যিয়ে হওক এফআইআৰ শেষ কথা নহয়। প্ৰথম কথা হ'ল, যোৱাকালিও কৈছোঁ, আজিও কওঁ, ইয়াৰ আগতো কৈছোঁ, মই গোলগঞ্জ সমষ্টি, বিলাসীপাৰা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক অনুৰোধ কৰিছোঁ, বাৰ বাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে BLOৰ এপত চেক কৰক। আপোনালোকে হয়তো গমেই নাপায়, আমাৰ বহুত মানুহে গম নাপায় যে তাৰ নামত কি কমপ্লেইন হৈ আছে, কি কৰ চাজিৰে তাৰ নাম কাটাৰ ব্যৱস্থা হৈ আছে। গতিকে আপোনালোকে সকলোৱে চেক কৰি চাওক। আৰু দ্বিতীয় কথা যে যোৱাকালি CMে যিটো কথা ক'লে যে মিয়া মানুহৰ নামত আমি অভিযোগ দিমেই, অত্যাচাৰ কিবা কৰিমে, অলপ চলপ কৰিমে, নহ'লে মূৰত উঠিব, কোনো অসমীয়া মুছলমানৰ নামত অহা নাই। এইবোৰ CM ছাৰে যিখিনি কথা কৈছে, CM ছাৰৰ কথাৰ ভিত্তি নাই, CM ছাৰৰ কথাৰ গ্ৰাউণ্ডৰ লগত কোনো সম্পৰ্ক নাই। আজি বিলাসীপাৰা সমষ্টিত যিমানখিনি কমপ্লেইন আহিছে 90% কমপ্লেইন আমাৰ দেশী মানুহৰ নামত আহিছে। গোলগঞ্জতে যিমান মানুহ আছে 90% আমাৰ দেশী মানুহৰ নামত আহিছে। অকল দেশী নাই, বেলেগতো আহিছে, কিন্তু 90% দেশী মানুহৰ নামত আহিছে। আৰু CM ছাৰে এনেকুৱা দুতলীয়া কথা ক'ব নালাগে, এইবোৰ কথাই মানি নলওঁ, গোটেই অসমবাসীয়ে মানি নলয়। ইয়াৰ ভিতৰত আমি তীব্ৰ প্ৰতিবাদ কৰা হ'ব। আৰু মই লগতে যিমানখিনি এই অঞ্চলৰ গোলগঞ্জ সমষ্টিৰ যিমান মানুহ আছে, আমি প্ৰত্যেককে বাৰ বাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে আকৌ BLOৰ ওচৰত যাওক, BLOৰ ওচৰত গৈ চাওক। অকল এইটোৱে নহয় যে কমপ্লেইন আমি দুই প্ৰকাৰৰ দেখি আছোঁ। এটা কমপ্লেইন হ'ল যে জনক মানুহক মৃত, এজন মানুহে কমপ্লেইন কৰিছে 50, 60, 100জনৰ নামত মৃত, আৰু কৰবাত দেখুৱাইছে কমপ্লেইন যে বেলেগ ডিষ্ট্ৰিক্টত গুচি গৈছে, এনেকুৱাও কমপ্লেইন। আৰু এক ধৰণৰ বদমাচি চলি আছে। অকল এটাই পদ্ধতি নহয়, আৰু বহুত পদ্ধতি লৈ মানুহৰ নাম কাটাৰ চিন্তা চৰ্চা চলি আছে, কাম কাজ চলি আছে। তাৰে এটা হ'ল, এজন মানুহৰ নাম ইয়াতে আছে, ইতিমধ্যে ফাৰ্ষ্ট ড্ৰাফ্ট আছে, কিন্তু আপোনালোকৰ মোৰ অগোচৰে মোৰ নাম বেলেগ ডিষ্ট্ৰিক্টত সোমাই আছে। তাৰপিছত দেখা